মই আজি ইয়াত উপস্থিত হৈছোঁ আৰু বড়ো ৰাইজৰ হৈ নিখিল বড়ো ছাত্ৰ সন্থাৰ হৈ মিচিং ৰাইজক আৰু সকলো ৰাইজক মই শ্ৰদ্ধাৰে আজিৰ এই গোল্ডেন জুবিলীত সাক্ষী হোৱাৰ বাবে মই নিজকে ধন্য মানিছোঁ। TMPকে যোৱা সুদীৰ্ঘ 50 বছৰ অতিক্ৰম কৰাৰ পিছত আজিৰ তাৰিখত যি এটা পৰ্যায় পাইছে, অসমৰ জনজাতি ৰাইজৰ কাৰণে বা অসমবাসীৰ কাৰণে এইটো এটা গৌৰৱৰ দিন। আজি মই গৌৰৱান্বিত যে TMPকে যি ছাত্ৰ সংগঠন বলিষ্ঠ পদক্ষেপেৰে আজি 50 বছৰ অতিক্ৰম কৰিলে। নিখিল বড়ো ছাত্ৰ সন্থা 2015-16 আমি গোল্ডেন জুবিলী উদযাপন কৰিছিলোঁ আৰু আজি TMPকে যি এই সোণালী জয়ন্তী যি বৰ্ষ উদযাপন, এইটো এটা সফল আৰম্ভণি বুলি মই ক'ব বিচাৰোঁ। আগন্তুক দিনত মিচিং জাতিৰ আত্মপৰিচয়, চিনাকি, আত্মনিয়ন্ত্ৰণ আৰু সকলো দিশত যদি আমি আগুৱাই যাব লাগে, আমি নিজৰ জাতীয় সংগঠন ছাত্ৰ সংগঠনৰ যি অৱদান বা ছাত্ৰ সংগঠনে জাতিৰ হকে যি ভলুণ্টাৰীলি সেলফলেছ যিখিনি কাম কৰি আহিছে, ইয়াৰ বাবে আজি মিচিং জনগোষ্ঠীৰ এই পৰ্যায় পাইছে বুলি মই ক'ব বিচাৰোঁ। আৰু এই ক্ষেত্ৰখনত সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিছু কথা বা কিছু বিশিষ্ট ব্যক্তিৰ তেওঁ নাম লৈ গৈছে। তো মই ক'ব বিচাৰোঁ যে উদয়াচল সংগ্ৰামৰ পৰা, মিচিং বড়োলেণ্ড সংগ্ৰামৰ পৰা আহি বড়োসকলে আজি BSc, BTC আৰু BTR 2020-27 জানুৱাৰীত আমি শান্তি চুক্তি, NDAB, AFSU, UBPও আমি শান্তি চুক্তি সম্পাদন কৰিলোঁ। আৰু এই যে জনজাতিসকলৰ জীয়াই থকাৰ বা আমাৰ জাতীয় জীৱনত আমাৰ আত্মনিয়ন্ত্ৰণ বা স্বজাতি চিনাকি পৰিচয় লৈ বা আমাৰ ভাষা, কলা, সংস্কৃতি, সামাজিক জীৱনক আমি উন্নত কৰাৰ কাৰণে আমাৰ যি প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়া আপোনালোকেও বড়োসকলৰ লগত অসমৰ বিভিন্ন জনজাতি, জাতি জনগোষ্ঠীৰ লগত একেলগে কাম কৰি আহিছে। আৰু এই ক্ষেত্ৰখনত আজি যি এটা ঐতিহাসিক দিন, সেই ঐতিহাসিক দিনৰ মই এই দিনতে মই ৰোমন্থন কৰিব বিচাৰোঁ যে প্ৰয়াত বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ নেতৃত্বত অসমত যি এটা গণতান্ত্ৰিক সংগ্ৰাম চলিছিল, তাৰ পিছত অসমখনত গোটেই চুকে কোণে আমাৰ আত্মচিনাকি পৰিচয় জীয়াই ৰখাৰ বাবে যি সংগ্ৰাম চলিল, ইয়াৰ বিনিময়তে মিচিং অট'নমাছ কাউন্সিলৰ জন্ম লাভ বুলি মই ক'ব বিচাৰোঁ। আৰু মই গৌৰৱ নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি হিচাপে যে অসমৰ বুকুত আমি নিজৰ চিনাকি পৰিচয় লৈ আমি জীয়াই থাকিব লাগিব। আৰু নিখিল বড়ো ছাত্ৰ সন্থা সদায় আমি দৃঢ় বিশ্বাসী যে এদিন নহয় এদিন, আৰু এই দাবী, এই সংগ্ৰামত আমি সদায় জড়িত হৈ আছোঁ TMPকে মিচিং ৰাইজৰ লগত, যে ষষ্ঠ অনুসূচিত যি উন্নীতকৰণ, 6th শিডিউল যি ডিমাণ্ড, সেই ডিমাণ্ডটো আহি থকা সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া, অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, বিত্ত স্বাস্থ্য মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যেনেকৈ BTR চুক্তি সম্পাদন মানে সফলভাৱে ৰূপায়ণ হৈ গ'ল, প্ৰমোদ বড়োৰ নেতৃত্বত যেনেকুৱা BTR চুক্তি সম্পাদন হৈ গ'ল, মই বিচাৰোঁ মিচিংসকলৰ 6th শিডিউল যি ডিমাণ্ড আৰু বাকী জাতিৰ জনগোষ্ঠীৰ আমাৰ যি জনজাতীয় 6th শিডিউল ডিমাণ্ড, ৰাভা হওক, তিৱা হওক, মিচিং হওক, আন যিখিনি আমাৰ 6th শিডিউল ডিমাণ্ড আছে, আটাইবিলাক 6th শিডিউলৰ যি ডিমাণ্ড, এইটো অনতিপলমে যাতে ভাৰত চৰকাৰ, অসম চৰকাৰে বৃহৎ এটা পদক্ষেপ লৈ পেলাই যাতে এইটো তেওঁলোকে এই ডিমাণ্ডটো বাস্তৱত ৰূপায়িত কৰে, তাৰ বাবে নিখিল বড়ো ছাত্ৰ সন্থাৰ সমৰ্থন আৰু আমাৰ সদায় ইয়াৰ প্ৰতি আমাৰ সদায় সহযোগ থাকিব। এই কথাকে মই আপোনালোকক কৈছোঁ। মই দীঘলীয়া কথা ক'ব বিচৰা নাই। আজি UG ব্ৰহ্ম ডাঙৰীয়া সন্মানীয়, তেওঁ বড়ো জাতিৰ আইডিয়লগ হয়, উপেন ব্ৰহ্ম বড়ো জাতিৰ পিতা হয়, বডোফা হিচাপে আমি তেওঁক সন্মান কৰোঁ, সেৱা কৰোঁ। আৰু নতুন প্ৰজন্মৰ নেতা হিচাপে আমি বড়ো জনগোষ্ঠীৰ পৰা প্ৰমোদ বড়ো ডাঙৰীয়াক আমি পাইছোঁ। ঠিক তেনেকৈ ধৰণে মিচিং জনগোষ্ঠীৰ পৰা ডক্টৰ ৰণোজ পেগু ডাঙৰীয়া মিচিং জনগোষ্ঠীৰ জাতিটোৰ এজন আইডিয়লগ হয়, আৰু তেওঁৰ নেতৃত্বতে অসমৰ বুকুত জনজাতি ৰাইজৰ আশা আকাংক্ষা সমস্যা সেইবিলাকক লৈ আদিত্য ভাটৱাৰী ডাঙৰীয়াও কাম কৰি আছে, আমাৰ বিভিন্ন নেতাই কাম কৰি আছে। তো ইয়াৰ কাৰণে মই ক'ব বিচাৰোঁ, আগন্তুক দিনত আমাৰ যিখিনি জনজাতি ৰাইজৰ
বা আমাৰ যিখিনি এই অঞ্চলত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ যিখিনি সমস্যা যিখিনি আশা আকাংক্ষা আমি বাস্তৱত ৰূপায়িত কৰিব পাৰিম আৰু এই ক্ষেত্ৰখনত আমি TMPK আৰু এপছু বন্ধু ছাত্ৰ সংগঠন হিচাপে সদায় আমি একেলগে আমি কাম কৰিম আৰু এই কথা মই প্ৰতিশ্ৰুতি দিছোঁ মিচিং ৰাইজৰ বড়ো ৰাইজৰ অসমৰ সকলো মানে যিখিনি পিছপৰা বেকৱাৰ্ড যিখিনি কমিউনিটি আছে সকলো কমিউনিটিৰ কাৰণে আমি একেলগে কাম কৰি যাম আৰু আমি দাদা ভাই ভাতৃত্ববোধ সমন্বয়েৰে এই অঞ্চলত আমি জীয়াই থাকিব লাগিব আনৰ অধিকাৰ আমি পোৱাত আমি কেতিয়াও বাধা নিদিওঁ আৰু আমাৰ অধিকাৰক যাতে কোনেও খৰ্ব নকৰে এই ক্ষেত্ৰখনত নজৰ ৰাখি আমি যোৱাটো সময়বিলাকত আমি বিভিন্ন সমস্যা ইস্যুবিলাকক আমি কাকো বাধা দিয়া নাই কিন্তু আমি এই কথাকে আমি এটা স্পিৰিট হিচাপে আমি ৰাখিছোঁ যে আমাৰ যি অধিকাৰ আমাৰ যি অস্তিত্ব আমাৰ যি ভাষা কলা সংস্কৃতি আমাৰ মাটি বাৰী ভূমি এই নিৰাপত্তাবিলাক হ'ব লাগিব আৰু আমি বিশ্বৰ বুকুত নিজৰ জাতিক লৈ জীয়াই থাকিব বিচাৰোঁ আৰু বিশ্বৰ বুকুত নিজৰ জাতিক প্ৰতিষ্ঠা কৰি এটা স্বাভিমান জাতি হিচাপে এটা আত্মনিৰ্ভৰশীল আত্মসন্মান আত্মমৰ্যাদাৰে আমি জীয়াই থাকিব বিচাৰোঁ এই কথাকে কৈ পেলাই আপোনালোকক ধন্যবাদ যাচিছোঁ আগন্তুক দিনত আমি একেলগে কাম কৰি যাম অসমৰ শান্তিৰ কাৰণে উন্নতিৰ কাৰণে আৰু নিজৰ জাতিৰ স্বাভিমানৰ কাৰণে আমি কাম কৰি যাম এই ক্ষেত্ৰত আমি সকলো জাতি জনগোষ্ঠীৰ দল সংগঠন একেলগে আমি মিলি কাম কৰি যাম এই কথাকে মই আপোনালোকক কৈ পেলাই মোৰ চমু বক্তব্য ইয়াতে সামৰিছোঁ ধন্যবাদ গোজেন্থন থেংক ইউ